গুড ইভিনিং ষ্টুডেণ্টছ। আজি তোমালোকৰ কাৰণে মই আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো হ'ল ভইচ চেঞ্জ নহয়, আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কেনেকৈ ভইচ চেঞ্জ কৰিব লাগে নহয়, তোমালোকক মই ভালকৈ শিকাই আছোঁ নহয়। তোমালোকে মনোযোগ দি শুনিবা নহয়, মনোযোগ দিলে তোমালোকৰ উপকৃত হ'ব নহয়। এতিয়া ভইচত আমি দুটা পাইছোঁ নহয়, এটা হ'ল এক্টিভ আৰু এটা হ'ল কি পেচিভ নহয়। আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এক্টিভ ভইচৰ পৰা পেচিভ ভইচলৈ আমি কেনেকৈ আনিব পাৰোঁ তাৰ মই এটা ফৰ্মুলা দিছোঁ। এই ফৰ্মুলাটো দেখিলে তোমালোকে একেবাৰে সহজ হ'ব নহয়, চাই ল'বা। আমি এক্টিভ ভইচত প্ৰেজেণ্ট ইনডিফিনিট ফৰ্মুলাটো থাকিব কি ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট নহয়। আৰু এই ভাৰ্বটো কি থাকিব ট্ৰেঞ্জেটিভ ভাৰ্ব। ট্ৰেঞ্জেটিভ ভাৰ্ব মানে সমাপিকা ক্ৰিয়া হৈ থাকিব নহয়। আৰু এক্টিভের বারে যেতে আমি পেসিভত লৈ আহিম নহয়, তেতিয়া কি হ'ব ইয়াৰ যিটো অবজেক্ট আছে অবজেক্টটো আগত আহিব নহয়। অবজেক্টৰ পিছতে কি থাকিব এম ইজ আর নহয়। এই তিনিটাৰ আমি যিকোনো এটা দিলে নহ'ব, যাৰ অবজেক্টৰ পিছত যিটো থাকে সেইটোৰ লগতহে মিলাই আমি এইটো দিম নহয়। তাৰপিছত কি হ'ব ভাৰ্ব। ভাৰ্বটো সদায় কি হ'ব পাষ্ট পাৰ্টিচিপল হ'ব নহয়। তাৰপিছত কি দিম টু বাই উইথ এট নহয়, ইয়াৰ যিকোনো এটা হ'ব নহয়। আৰু কাৰ লগত কোনটো হ'ব চাই লওঁ নহয়। ইয়াত থাকিলে ন থাকিলে কি হ'ব টু নহয়, ছাৰপ্ৰাইজ থাকিলে এড হ'ব, প্লিজ বা ডিছপ্লিজ থাকিলে কি হ'ব উইথ হ'ব নহয়। তাৰপিছত কি দিম এইটো ছাবজেক্ট এইফালে আহিব নহয়, এই ছাবজেক্টটো এইফালে আহিব ছাবজেক্ট নহয়। এনেকৈ হ'ব ফৰ্মুলা নহয়। আৰু আমি এক্টিভৰ পৰা পেচিভলৈ পৰিৱৰ্তন কৰোঁতে এইটো চাব লাগিব। এক্টিভৰ পৰা পেচিভ কৰিলে নহয়, আই থাকিলে কি হ'ব মি হ'ব, হি থাকিলে হিম হ'ব, সি থাকিলে কি হ'ব হাৰ, দে থাকিলে দেম হ'ব, উই থাকিলে কি হ'ব আজ হ'ব, ইউ থাকিলে কি হ'ব ইউ হ'ব নহয়। মই তোমালোকক দুটা উদাহৰণ দিছোঁ নহয়। এক নম্বৰ আই চি দ্য মুন নহয়, ইয়াত আমি প্ৰথমতে কি কৰিব লাগিব অবজেক্টটো ধৰিব লাগিব নহয়। অবজেক্ট কোনটো হ'ব দ্য মুন, এইটো হ'ব অবজেক্ট নহয়। আৰু এইটো হ'ব কি ছাবজেক্ট আৰু এইটো হ'ব কি ভাৰ্ব নহয়। আমি অবজেক্টটো এইফালে লৈ আহিম নহয় প্ৰথমতে, তেতিয়াহ'লে কি হ'ব দি মুন নহয়। দি মুনৰ পিছত কি হ'ব ইজ, আৰু এই ভাৰ্বটোৰ সদায় কি হ'ব পাষ্ট পাৰ্টিচিপল নহয়। চি আছে কি হ'ব চিন, তাৰপিছত কি দিম আমি বাই, তাৰপিছত এইটো ছাবজেক্ট শেষত যাব নহয়। এইটো কি হ'ব আই থাকিলে মি হ'ব নহয়। দুই নম্বৰ উদাহৰণ আই ন' হিম নহয়। হিম থাকিলে কি হ'ব হিম থাকিলে হি হ'ব নহয়। প্ৰথমতে আমি কি দিম হি নহয়, তাৰপিছত ইজ, নৰ পাষ্ট পাৰ্টিচিপল কি হ'ব নন হ'ব নহয়। আৰু ননেৰ লগত কি হ'ব বাই নহ'ব কি হ'ব টু হ'ব নহয়। পিছত আমি কি দিম টু নহয়। আৰু এই আইটো কি হ'ব আই থাকিলে মি হ'ব নহয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।